নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি খুবেই এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি পেলাই মোক মটিভেটেড কৰিব, যাতে এনেধৰণৰ আৰু ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পুনৰ বিদ্যালয় পৰ্যায়ত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট, যাক আমি পেট বুলি জানো, এই পেট হ'বলৈ গৈ আছে। আৰু এই সম্পৰ্কে 14 ফেব্ৰুৱাৰী তাৰিখে এটি আদেশ প্ৰতিখন জিলালৈ আহিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। আৰু ইয়াত বিষয়বস্তু উল্লেখ কৰিছে যে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ক্লাছ 6, 7 আৰু 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইসমূহ বিদ্যালয়ত হ'ব যোনবিলাক বিদ্যালয়ত টেলি এডুকেশ্যন আৰু স্মাৰ্ট ক্লাছৰুমৰ সুবিধা আছে। আৰু এই আমাৰ যি পেট অনুষ্ঠিত হ'ব গৈ আছে, সেই পেট 20 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ 2025 চনৰ 20 ফেব্ৰুৱাৰীত বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু ক'ত অনুষ্ঠিত হ'ব? দ্য টেষ্ট উইল বি হেল্ড ফৰ দ্য স্কুলছ হেভিং আছামিজ মিডিয়াম ষ্টুডেণ্টছ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহতহে এই 6, 7, 8ৰ কাৰণে পেট পৰীক্ষাটি অনুষ্ঠিত হ'ব। আৰু অসমত 5,214খন অসমীয়া মিডিয়ামৰ বিদ্যালয় আছে আৰু 7,20,460 গৰাকী ষ্টুডেণ্ট আছে 6 to 8লৈকে। আৰু এই তালিকা আপোনালোকে পাই যাব। আৰু তাৰ লগতে কৈছে যে 15টা প্ৰশ্ন থাকিব আছামিজ লেংগুৱেজৰ ওপৰত, ছায়েন্সৰ ওপৰত আৰু মেথামেটিক্সৰ ওপৰত 15টাকৈ প্ৰশ্ন থাকিব। আৰু মুঠতে 15কে 45টা প্ৰশ্ন থাকিব। আৰু ইয়াতে উল্লেখ কৰিছে যে প্ৰতিটো শ্ৰেণীৰে পৰীক্ষা একেদিনাখনতে অনুষ্ঠিত হ'ব, অৰ্থাৎ 20 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। আৰু অতি কমত 3জন শিক্ষকক দায়িত্ব দিব লাগিব এই পেট পৰীক্ষাটো, যাতে প্ৰতিটো ক্লাছতে ধুনীয়াকৈ অনুষ্ঠিত হয় সেই ক্ষেত্ৰত। আৰু মুঠতে 1 ঘণ্টা 30 মিনিট অৰ্থাৎ 90 মিনিট সময় পাব 45টা প্ৰশ্ন এটেম্প কৰিবৰ কাৰণে, অৰ্থাৎ এটা প্ৰশ্নৰ এগেইনষ্টত 2 মিনিটকৈ সময় তেওঁলোকে পাব। আৰু সময়টো দি দিছে, সময়সূচীটো ক্লাছ 6ক পৰীক্ষা আমি 9:30 বজাৰ পৰা 11 বজাৰ ভিতৰত পাতিম, ক্লাছ 7ক 11:30 বজাৰ পৰা 1 বজালৈকে, আৰু ক্লাছ 8ক 1:30 বজাৰ পৰা 3 বজালৈকে পৰীক্ষা আমি অনুষ্ঠিত কৰিম। আৰু ইয়াত যি প্ৰশ্ন কাকত আমি নাপাওঁ, প্ৰশ্নসমূহ ডিছপ্লে কৰা হ'ব ইণ্টাৰেক্টিভ ফ্লেট পেনেলৰ যি স্ক্ৰীণ আছে, সেই স্ক্ৰীণত স্মাৰ্ট ক্লাছৰুমবিলাকত যি IEF স্ক্ৰীণ আছে, তাত আমাৰ প্ৰশ্ন ডিছপ্লে হ'ব 15 মিনিট আগত, এক্সাম ষ্টাৰ্ট হোৱাৰ 15 মিনিট আগতে ডিছপ্লে হ'ব। আৰু প্ৰজেক্টৰ স্ক্ৰীণত টেলি ক্লাছ থকা বিদ্যালয়সমূহৰ প্ৰজেক্টৰ স্ক্ৰীণত এই প্ৰশ্নসমূহ ডিছপ্লে কৰা যাব। আৰু এই ডিছপ্লে টেষ্টিং আৰু ডিছপ্লে কৰা ট্ৰেইনিং চেম্পল কুৱেশ্যন পেপাৰবিলাকৰ ক্ষেত্ৰত 19 ফেব্ৰুৱাৰী অৰ্থাৎ আগদিনাখন, আমাৰ পৰীক্ষাৰ আগদিনাখন ইয়াৰ প্ৰশিক্ষণ আৰু টেষ্টিং আমি ল'ব পাৰিম। আৰু ষ্টুডেণ্টে তেওঁলোকৰ এনচাৰসমূহ ক'ত কৰিব, তেওঁলোকৰ যি ক্লাছ কপি আছে তাতে এনচাৰ কৰিব। আৰু শিক্ষকসকলে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰে ক্লাছ কপিসমূহ চেক কৰিব আৰু তাৰ মাৰ্ক এগেইনষ্ট কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যনছ অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্টছ ইন পেট চাৰ্টবোৰ্ড। আৰু পেটৰ যিটো চাৰ্টবোৰ্ড আছে, সেই তাত প্ৰতিটো এনচাৰৰ এগেইনষ্টত মাৰ্কছ দি পেলাই মাৰ্কছ উঠাব লাগিব আমাৰ টিচাৰসকলে। আৰু এই পেট চাৰ্টবোৰ্ড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এটা সৰু ট্ৰেইনিং হ'ব ডিষ্ট্ৰিক্ট আৰু ব্লক MS কৰ্ডিনেটৰসকলৰ 15 ফেব্ৰুৱাৰীত। আৰু শিক্ষকসকলৰ ট্ৰেইনিং হ'ব 17 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত ফেজ ৱাইজ। আপোনালোকৰ বিদ্যালয়ত কোনখন হ'ব আপোনালোকে কনচাৰ্ণ CRC পৰা গম পাই যাব। আপোনালোকক প্ৰশিক্ষণ দিব, আপোনালোকে পেটৰ চাৰ্টবোৰ্ডত কিদৰে ৰেছপন্সখিনি দিব লাগে। আৰু অনলাইন ইউটিউব লিংকৰ জৰিয়তে প্ৰশিক্ষণখিনি আপোনালোকৰ হ'ব। আৰু ইয়াতে ভিডিঅ' টিউটৰিয়েলছো আপোনালোকে পাব আৰু ইউজাৰ মেনুৱেলো পাব চাৰ্টবোৰ্ডৰ ব্যৱহাৰৰ ওপৰত। আৰু যিখিনি এনচাৰ ষ্টুডেণ্টসকলে দিব, সেই তাৰ কুৱেশ্যনৰ এগেইনষ্টত এনচাৰখিনিৰ যি ৰেছপন্স তেওঁলোকে দিব, সেই ৰেছপন্সখিনি আপোনালোকে চাৰ্টবোৰ্ডৰ জৰিয়তে 21 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে চাৰ্টবোৰ্ডত দিব লাগিব, ছাবমিট কৰিব লাগিব। গতিকে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে যিবিলাক বিদ্যালয়ত টেলি এডুকেশ্যন আৰু স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা আছে, সেই বিদ্যালয়সমূহৰ এইসকল ছাত্ৰ ছাত্ৰীক 20 ফেব্ৰুৱাৰীত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব। আৰু 45টা প্ৰশ্ন থাকিব, 15টা আছামিছৰ, 15টা ছায়েন্সৰ আৰু 15টা মেথছৰ। আৰু পৰীক্ষাসমূহ 90 মিনিট সময়ৰ কাৰণে অনুষ্ঠিত হ'ব। 45টা কুৱেশ্যনৰ এনচাৰ দিবলৈ 90 মিনিট ছাত্ৰ ছাত্ৰীয়ে পাব। আৰু ক্লাছ 6ৰ সময়সূচী, 7ৰ সময়সূচী আৰু 8ৰ সময়সূচী আপোনালোকে স্ক্ৰীণত দেখা পাই আছে।
আৰু কুৱেশ্যন পেপাৰ প্ৰিণ্টত নাহে, তেওঁলোকে স্ক্ৰীণত কুৱেশ্যন পেপাৰ দেখিবলৈ পাব আৰু স্ক্ৰিনিঙৰ ওপৰত ডিছপ্লেৰ ওপৰত প্ৰশিক্ষণ হ'ব। এটি সৰু টেষ্টিং আৰু ট্ৰেইনিং হ'ব 19 ফেব্ৰুৱাৰীত পৰীক্ষাৰ আগদিনাখন। আৰু চাটবোটত যিহেতু পেড চাটবোটত আমি এনচাৰখিনি ৰেছপন্সখিনি দিব লাগিব, গতিকে এই সম্পৰ্কে 17 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে ইউটিউব লিংকৰ জৰিয়তে প্ৰশিক্ষণ পাব, ভিডিঅ' টিউটৰিয়েলছো পাব আৰু ইউজাৰ মেনুৱেলো পাব চাটবোটৰ ব্যৱহাৰৰ সম্পৰ্কে। আৰু 21 ফেব্ৰুৱাৰীৰ পৰা অৰ্থাৎ পৰীক্ষা পাছদিনাখনৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আমি ষ্টুডেণ্টৰ ৰেছপন্সসমূহ পেটৰ চাটবোটত আমি ছাবমিট কৰিব লাগিব। ধন্যবাদ।